ফেচবুকত তুমি এটা পোষ্ট দিলা আজি ধৰি লোৱা যে মোৰ গাটো আজি বেয়া এনেকে পোষ্ট দিলা তোমাৰ তাৰ মাজতে কমেণ্ট দিব ৰাতি বেছিকে মাল খালি নেকি হয়নে মই এই মাত্ৰ প্ৰস্তুতি বাক সুধি অহা কথাটো হেতু আদৰ কৰিছো মৰম কৰিছো প্ৰেম কৰিছো অন্তত মিছা মিছা তই একোৱেই নাজানো তই একোৱেই নুবুজ মই একো নাজানো একো নুবুজ তই যদি নুবুজ তই খা মই প্ৰথম আহিছো প্ৰস্তুতি বাক কৈছো আজি মই সুধিব মন গৈছিলে আপুনি নাটক কিয় কৰে সেম কথা একেই কথা মই যদি আপোনাক সুধো আপুনি নাটক কিয় কৰে আচলতে আমি নাটক কিয় কৰোঁ যদি অকণ দীঘলকে কওঁ প্ৰথমতে নাটক বেলেগে কৰিছিলে আমিও কৰোঁ আমি নাটক কৰা দেখিছিলোঁ অভিনয় কৰিছিলে কোনোবাই আমি চাই থাকোঁ তেনেকৈ আমি অভিনয় প্ৰেমত পৰিলোঁ লাহে লাহে আমি নাটক কৰা হ'লোঁ লাহে লাহে আমি নাটকক বুজা হ'লোঁ লাহে লাহে কি হয় আমাৰ কিবা মনৰ ভিতৰত কিবা আমাক ক'বলগীয়া কথা থাকে কিছু যিবিলাক কথা ক'বৰ কাৰণে আমাৰ এখন মঞ্চ লাগে এখন প্লেটফৰ্ম লাগে আৰু মঞ্চখন হৈছে আটাইতকৈ ডাঙৰ প্লেটফৰ্ম য'ৰ পৰা মই কিবা এটা ক'লে মই যদি কিবা এটা ভাল কথাও কওঁ যদি মই বেয়া কথাটো কৈ পেলাই তাৰ উত্তৰ বিচাৰোঁ এই দৰ্শকখিনি কিন্তু আমাক সেই সময়খিনি দিয়ে তাৰমানে কি হয় আমাৰ মনৰ কিছুমান ক'বলগীয়া কথা থাকে সেই কথাবিলাক মঞ্চৰ মাজেৰে কৈ ভাল লাগে কাৰণেই চাগে আমি অভিনয়কে আমি পেচা হিচাপে লৈছোঁ অভিনয় কৰি আমি সুখী হওঁ ৰাইট মানে এখন নাটক কৰাৰ মাজত বহুত বাৰ্তা লুকাই থাকে বহুত বাৰ্তা থাকে এতিয়া এই মীনাক্ষীৰ সংগীত সন্ধিয়াই সংগীতৰ আলম লৈ কিমান ডাঙৰ ডাঙৰ সংলাপ এই যে ছ'চিয়েল মিডিয়া যে গোটেইখন যে গেলাই পেলাইছে আচলতে ফেচবুকত তুমি এটা পোষ্ট দিলা আজি ধৰি লোৱা যে মোৰ গাটো আজি বেয়া এনেকে পোষ্ট দিলা কোনোবাই ক'ব যে কি হ'ল বন্ধুখিনি ভালকে ক'ব কোনোবাই তাৰ মাজতে কমেণ্ট দিব ৰাতি বেছিকে মাল খালি নেকি হয়নে তাৰমানে মানসিকতাৰ এই এটা মানে এনেকুৱা এটা হৈ গৈছে সেইকাৰণে আমাৰ নাটকখন ডাইলগ আছে বৰ ধুনীয়া লিখিছে অভিজিত দাই মোৰ ডাইলগটো পশ্চিমৰ ডাইলগ মোৰ মনত নাই মিনিংটো কিন্তু এইটোৱে যে এটা সময়ত কিন্তু আমি চিঠি দিছিলোঁ আমি কবিতা লিখিছিলোঁ আমি গল্প পঢ়িছিলোঁ আমি বাতৰি কাকত পঢ়িছিলোঁ কিন্তু আজি আমি সেইবোৰ কৰোঁনে আজি আমি বেছিভাগ সময় কেৱল মোবাইলত ব্যস্ত হৈ থাকোঁ আৰু মোবাইলটোক আমি কেৱল এটা উশৃংখল গালি গালাজ পৰাৰ এটা বৃহৎ এটা অশ্লীল পৰিৱেশ এটা সৃষ্টি কৰি এই আমি সমাজখনকো আমি নষ্ট কৰিব লৈছোঁ মানে কুসংস্কাৰৰ বিৰুদ্ধে এটা সজোৰ প্ৰতিবাদ প্ৰতিবাদ এইটো ডাঙৰ প্ৰতিবাদ হৈ আছে ছ'চিয়েল মিডিয়াত ইমান বেছি